Good evening, Kumaksudu. মই বৰ্তমান লাইফ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা মুগাৰ বিশেষ আপোনালোকৰ ব্ৰাইডাল সেট কি আছে তাকে দেখুৱাম বুলি ৰেডি কৰিছো কোনে দেখাব আহিছে মনালি ন সেইখিনি আৰু গুণা দিয়া আছে দেখাই দিয়া আকৌ গুণা দিয়া আৰু বহুত বেছি হয়তো ষ্টক নহব আৰু হাৰ্টলি বিহুলকে হলে মানে কিমান থাকিব ন এতিয়া আকৌ সেলত গুছিয়ে যাবগে এতিয়া খুব বেছি হলে মানে 20-25 জোৰ মান হ'ব এজোৰ হৈছে পিওর মুগা কইনাৰ বিশেষ দিনৰ কাৰণে বা আপুনি আৰু ময়ো পিনিব পাৰিম আৰু সবিতা মেমো পিনিছে লখিমপুৰৰ ডক্টৰ সবিতা মেমে ভালো লাগিছে ধুনিয়াও লাগিছে আৰু টেক কৰি দিছে আমাক সেইকাৰণে বেছিকৈ ভাল লাগিছে আপোনালোকে যদি কিবা কাপোৰ লৈ আমাক টেক কৰি দিব পাৰে টেক কৰি দিলে ভাল লাগে আৰু আমাৰ অকনমান আৰু এজোৰ হৈছে পিওর মুগাত এজোৰ কইনা বুলি নহয় আপুনি আৰু মই পিন্ধিব পাৰিম কিয়নো গুণা দিয়া অকমান পিন্ধিব মন যায় কিন্তু গুণাৰ কিন্তু গ্যাৰান্টি নাই বুলি আগতে কৈ দিছো হুতাৰ গ্যাৰান্টি গুণা আমাৰ মুগাৰ গ্যাৰান্টি থাকিব কিন্তু গুণাৰ গ্যাৰান্টি নাথাকিব এজোৰ হৈছে পিওর মুগা আপোনালোকক দামবোৰ মই ক'ব পৰা নাই কিয় পাৰ্সেন্টেজ মাৰি থাকিলে আকৌ সময় লাগিব সেইকাৰণে মই দামবোৰ ক'বলৈ পৰা নাই এজোৰ পিওর মুগাৰ ধুনিয়া আপোনালোকে যদি পাৰে অফলাইন ভিজিট কৰি আহি চাই ল'ব এজোৰ হৈছে মুগা এৰি ৰঙা ধুনিয়া জোৰা মুগা এৰি ৰঙা ধুনিয়া জোৰা ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 ত ল'ব পাৰিব এজোৰ হৈছে মুগাৰে আৰু এজোৰ কাপোৰ আপোনাৰ আৰু মোৰ কাৰণে কইনা বুলি নহয় কিন্তু আজিকালি কি হৈছে ওলটা যে কইনাই বেছি ধুনিয়া পিন্ধে কইনাই বেছি সিম্পল পিন্ধে আপুনি মই বেছি একদম কালাৰফুল পিন্ধি ভাল পাওঁ সবজি না ইমান উপৰ বজাৰ কৰি লৈ গৈছে দেখোন দে আৰু এজোৰ হৈছে পিওর মুগাৰ ধুনিয়া ব্ৰাইডালৰ কইনাৰ বিশেষ দিনটোৰ কাৰণে বুলিও ভাবিব পাৰে বা আপোনাৰ মোৰ কাৰণে বুলিও আমি নিজে চিন্তা কৰি থাকিব পাৰো বৰ ধুনিয়া থ্যাংক ইউ সেমিনাৰী মেচিং জোৰা আজি লৈছে নে নাই গম পোৱা নাই আৰু এজোৰ হৈছে খুব ধুনিয়া এজোৰ মুগাতে গুণা দি কৰা এবোৰ গুটেখিনি গুণা দিয়েহে আমি অকনমান আপোনালোকক দেখুৱাইছো যিবোৰ ষ্টক আমাৰ গুৱাহাটী বিপণীত আছে আৰু এতিয়া আৰু গুৱাহাটী বিপণীলৈকে কাপোৰ দিয়া নহব আৰু মুগাৰ বিশেষকৈ কিয় আমাৰ তাত একদম জিৰো হৈ গৈছে এইকেদিন যেনে তেনে এজোৰ গুট খাইছেগে 20 জোৰ মান গুট খাইছেগে বা হোৱাইট টস দেখুৱাম হোৱাইট টস আনিছে ন এজোৰ আপোনালোকে চাব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ গুৱাহাটী বিপণীত আহি চালে বেছিকৈ ভাল পাম আৰু এজোৰ হৈছে পিওর মুগাৰ ধুনিয়া জোৰা আৰু বিশেষ যদি ইমাৰ্জেন্সি নহয় তেন্তে আপোনালোকে 5 তাৰিখৰ পৰা কিনক তেতিয়া বেছি ভাল হ'ব একেদিন ৰৈ দিও কাৰবাৰ একদম ইমাৰ্জেন্সি আছে তেতিয়া বেলেগ কথা কিন্তু যদি বিশেষ ইমাৰ্জেন্সি নাই আপোনালোক 5 তাৰিখলৈকে ৰখি দিওক মুগা কাপোৰ যি সকলে কিনিম বুলি ভাবিছে এজোৰ হৈছে কিন্তু কিনিবলৈ আহিলে আৰু আমি ক'ব নোৱাৰো কিন্তু আগতীয়াকৈ লাইফত কৈ দিছো কাৰবাৰ যদি বিশেষ কিনিব লগা আছে আপোনালোকে 5 তাৰিখৰ পৰা ষ্টাৰ্ট কৰক কিনিবলৈ কাৰণে বিহুৰ কাৰণে বুলি যদি ভাবিছে পদ্মিনী মিচিং জোৰা লোৱাই নাই নেকি এজোৰ হৈছে মুগাৰ আমাৰ লগত কিবোৰ ভেৰাইটি গুণাত আছে বা নিজৰ কাৰণে বা কইনাক দিম বুলি ভাবিছে আপোনালোকে চাব পাৰিব আৰু যদি বিশেষ ইমাৰ্জেন্সি নাই তেন্তে আপোনালোক প্লিজ 5 তাৰিখৰ পৰা কিনক আৰু এজোৰ হৈছে খুব ধুনিয়া এজোৰ মুগাতে কইনা বুলি নহয় আজিকালি কইনাই সিম্পল পিন্ধে কিন্তু বহুত ধুনিয়া সিম্পলকৈ গহিনকৈ ধুনিয়া লাগিব কিন্তু কাপোৰজোৰ পিওর মুগাৰ এজোৰ হৈছে পিওর মুগা আৰু গুৱাহাটীত আমাৰ যথেষ্টখিনি ষ্টক এভেইলেবল কৰি দিয়া হৈছে যথেষ্ট বুলি কম আৰু কিয় মুগা কাপোৰ হয়তো 200 জোৰ একেলগে ৰেডি কৰাটো আমাৰ কাৰণে ইমান এটা সহজ কথা নহয় তথাপিও কোনোমতে বিহু কাৰণে বুলি আৰু বিহুৰ পাছত কিমান ৰেডি কৰিব পাৰো হেতুহে ক'ব পৰা নাই আৰু এতিয়া কেদিনটো আমি হুতা একেবাৰে নাই বন্ধও কৰি দিছো হোটালোৱা যিকেটা আছে সেইকেটা বয় থকা হৈছে আৰু খুব বেছি ওলালে 25 জোৰ মান ওলাব 25 জোৰ মান ওলাব আৰু গোটে সব মিলাই 25 জোৰ মান ওলালে আৰু তাৰপিছত আৰু বিহু আহিলেই নহয় বিহুৰ পাছতো আৰু বাৰিখাও আহি পায় তেনেকে হয় আৰু হুতা এভেইলেবল নাই আসলতে আৰু এজোৰ হৈছে মুগাৰ ধুনিয়া আৰু এনেকুৱা কফি গুণাত বনাই দিছিলো কইনাই গৰাকী খুব ধুনিয়া লাগিছিলে আৰু বহুতে কিনিছেও বাৰু আৰু বিশেষকৈ আমাৰ নিবিৰ সবনাম বাইদেৱে পিন্ধিছিলে তাৰ পাছৰ পৰা কাপোৰজোৰ আৰু বেছি ধুনিয়া লাগিলে
এইযোৰো ধুনীয়া এইবোৰ গোটেইখিনি আমাৰ গুৱাহাটী বিপণীত আছে কোনোবা যদি ভাবিছে অফলাইন আহি চুই চাই নিজে লওক তেতিয়া বেছি ভাল পাব কিন্তু অফলাইন আহিব নোৱাৰা সকলেতো অনলাইনে ল'ব লাগিব উপায় নাই বাইদেউ বিহু স্পেশাল ডিসকাউন্ট অকল মুগাতে দিবনে আপোনাৰ গোটেইখিনিতে থাকিব সেইকাৰণে মই আমাৰ অসমবাসী ৰাইজক অনুৰোধ কৰো যে বিশেষ ইমাৰ্জেন্সি নহলে আপোনালোকে 5 তাৰিখৰ পৰা বিহু বজাৰ কৰিবলৈ আৰম্ভ কৰক আৰু এইযোৰো গুণাত সিম্পল কৈ ধুনীয়া এইযোৰো হৈছে পিয়ৰ মুগা গুণাত আপুনি মই ধুনীয়াকৈ পিন্ধিব পাৰিম আৰু ইচ্ছা কৰিলে কইনাও পিন্ধিব পাৰিব ইয়া আৰু এনেকুৱা গুণা মুগাত দিয়া আৰু লগতে অসমীয়া গহনা অলপ ডাঙৰ সাইজ পিন্ধিলে বহুত ধুনীয়া লাগে আৰু এইযোৰো হৈছে মুগাত গুণা আৰু ৰঙা দি কৰা ধুনীয়া এফালে হৈছে মেখলাখন ধুনীয়া জোৰা এইযোৰো হৈছে গুণা সূতা দি ধুনীয়াকৈ মিনা কৰা পিয়ৰ মুগাৰ জোৰা সেমিনুনি মিচিং জোৰা ধেমাজিত দেখাইছিলে ইয়াত আমি লোৱা নাই সেমিনুনি মিচিং জোৰা কিন্তু ধেমাজিত বহুতখিনি আছিল ধেমাজিত দেখুৱা হৈছে আৰু আপোনালোকৰ বিশেষ যদি এতিয়া কিনিবলগীয়া নাই তেন্তে একেদিন আমাৰো বাৰু অফ হ'ব কেলে মই আগজাননী দিয়াৰ লগে লগে বস্তুবোৰ অফ হৈ যায় মাৰ্কেটটো কিন্তু আগজাননী দিয়ে দিছো কিয় একদিন দুদিনৰ ডিফাৰেন্স থাকিব আকৌ আহি আপোনালোকে আমাক বেয়া পাব হেতু কাৰণে মই কৈ দিছো যে একেবাৰে 5 তাৰিখৰ পৰা চিন্তা কৰক বুলি কৈছো আৰু এইযোৰ হৈছে দুমসুঙত ধুনীয়া এইযোৰ আপোনালোকে চিন্তা কৰিব পাৰিব এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া গছবুটা দি কৰা আৰু ইয়াত কেবাটা ডিজাইনো একেলগে আছে যদি কাখৰি তলৰ পৰা পাৰ্বতীৰ পৰা চাও তেতে বহুতখিনি ডিজাইন একেলগে আছে আৰু কাপোৰযোৰো যথেষ্ট ধুনীয়া এইটো দেখালো দুমসুংটো নালাগে আৰু এইযোৰো মুগাৰ খুব ধুনীয়া যদি ভাল পালে আপোনালোকে অফলাইন আহি ল'ব আৰু বিশেষ ইমাৰ্জেন্সি নহলে 5 তাৰিখৰ পৰা আৰম্ভ কৰক কিনা এইযোৰো হৈছে ধুনীয়া মুগাত গুণা দিয়া এইযোৰ হৈছে পিয়ৰ মুগাৰ মেৰুন আৰু গুণা দি কৰা মেৰুন আৰু গুণাও ধুনীয়া লাগে বাৰু আৰু চাই থক 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 5 তাৰিখৰ পৰা কিনক তেতিয়া হয়তো অকনমান আৰু যিমানখিনি ৰেট হ'ব এতিয়া তাতকে আপোনালোকে 1000 1500 2000 টকা আপোনালোকে ডিসকাউন্টত আহিব এইকেইটা দেখুৱালো নহয় খুব আনিছো আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া জোৰা আৰু এইযোৰা ল'ব পাৰিব 7800 টকা ৰেডি টু ওয়্যাৰ হৈ আছে 7800 টকা ৰেডি টু ওয়্যাৰ হৈ আছে ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ 8200 rupees ৰেড মিচিং পদ্মিনী আজি লোৱাই নাই ৰেড মিচিং পদ্মিনী লোৱাই নাই বাইদেউ মই ধেমাজিৰ পৰা দেখাবলৈ কম বাৰু ইহঁতক 8200 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ৰেডত ফুল টকা 7800 rupeesত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈ আছে আৰু মই যিমান তোৰ পাৰে চেষ্টা কৰিম গুৱাহাটী বিপণীত ৰেডি টু ওয়্যাৰ কাপোৰ দিবলৈ কাৰণে আৰু এইযোৰ হৈছে টছৰ দবোৱা কৰা যেটো ডিজাইন সদায় এভাৰগ্ৰীন আৰু সদায় ধুনীয়া ইয়াক বহুত বেছি ধুনীয়া কৰাৰো প্ৰয়োজন নাই হি নিজে ধুনীয়া হৈ পৰে আৰু ইয়াৰ দাম হৈছে 6900 টকা এইযোৰো হৈছে 8200 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 8200 টকা এইযোৰ হৈছে খুব ধুনীয়া কিন্তু এইযোৰ আছে তলত বিছনি ঘাই মিৰি বুটা আকৌ তাৰ পিছত আছে দুমসুং হৰিণা যেটো লাকি এনিমেল খুবেই ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 9700 rupeesত ৰেডি টু ওয়্যাৰ নাই কিন্তু আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া জোৰা 8700 rupees 8700 rupeesত ল'ব পাৰিব গুটি বৰ ধুনীয়া পিয়ৰ মুগা ল'ব সাধ্য নাই একো নহয় বাইদেউ ল'ব পৰা নোৱাৰটো পাছৰ কথা আৰু ইমান দামী কাপোৰযোৰ যদি বিশেষ প্ৰয়োজনো নহয় লৈনো কিয় ভৰাই থব তেনেকেও হয় আৰু এইযোৰ বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব 8700 টকাত বহুত ধুনীয়া সব ব্লাউজ 8700 টকা আৰু এইযোৰ হৈছে ব্ৰকেটত এইযোৰ ল'ব পাৰিব 5700 rupeesত 5700 rupees ধুনীয়া জোৰা
এইযোৰ হৈছে 5700 ৰুপিছত যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9111465447 আৰু এইযোৰ হৈছে 5700 ৰুপিছ এইযোৰ কিন্তু ৰেডি টু ওয়্যাৰ হৈ আছে মোৰ ফোনটো আনিবচোন দে হৰটো 5700 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে 5700 ৰুপিছত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 ধেমাজিৰ পাহৰিয়ে থাকো আৰু এইযোৰ হৈছে মাল্টি কালাৰ আৰু এই মাল্টি কালাৰ বোৱা মানুহজনী বহুত দিন হ'ল তাত বোৱাই নাই এইকেইদিন এতিয়া যিকেইটা ওলালে সেইকেইটাকে বিক্ৰী কৰিব লাগিব এইযোৰ ল'ব পাৰিব 8950 টকা 8950 টকাত ল'ব পাৰিব ও হৈ গ'ল নেকি জানো ইয়াতে এইটো তাত কামত লাগি আছিল নেকি আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া জোৰা এইযোৰ ল'ব পাৰিব 7300 ৰুপিছত 7300 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হোৱাইট টছৰ খুব ধুনীয়া আৰু গুৱাহাটীত মই সদায় চেষ্টা কৰোঁ বেষ্টতকৈ বেষ্ট কাপোৰ দিবলৈ কাৰণে আৰু বেষ্টতকৈ বেষ্ট কাপোৰ দিয়া হয়ও বাৰু এইযোৰ হৈছে হোৱাইট টছৰ ধুনীয়া 8700 ৰুপিছ ৰেডি টু ওয়্যাৰ থাকিব 8700 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপচিজ আছে আৰু এইযোৰ যে খুব ধুনীয়া হোৱাইট টছত ৰেড গোটেইখিনি মৰম লগা পখিলা ইয়াৰ দামো হৈছে 9100 ৰুপিছ এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়াকৈ কৰা আৰু এই হোৱাইট টছৰ ধুনীয়া জোৰা ল'ব পাৰিব 8750 ৰুপিছত 8750 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ যে হোৱাইট টছৰ বহুত ধুনীয়া 11500 ৰুপিছ 11500 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটীত মানে মই যি একদিন দুদিন থাকো সেইকেইটা দিন লাইভ কৰোঁ আকৌ হাকাইলৈকেতো যামগৈ এইযোৰ হৈছে হোৱাইট টছৰ ইয়াৰ দাম হৈছে 7300 টকাত ৰেডি টু ওয়্যাৰ হৈ আছে 7300 ৰুপিছ আৰু বিশেষ কিবা যদি ইমাৰ্জেঞ্চি নহয় একেদিন ৰৈ দিয়ক 5 তাৰিখৰ পৰা আৰম্ভ কৰক আৰু মুগাৰ ক্ষেত্ৰত বিশেষকৈ বাইদেউ হোৱাইটত কেঁচাপাত জোৰা আছে নেকি আছিলে কিন্তু ইয়াতে দেখুৱা নাই আৰু এইযোৰ হৈছে হোৱাইট টছৰ ধুনীয়া 8750 ৰুপিছ আৰু এইযোৰ হৈছে হোৱাইটৰ চাদৰখন কেঁচাপাতৰ মেখেলাখন হ'ব পাটৰ আৰু এইযোৰ কাপোৰত যদি ভাল লাগিছে নে নাই বুলি সুধিলে মই কিন্তু সদায় কম যে আপোনালোকক বহুত ধুনীয়া লাগিছে কাপোৰযোৰ ধুনীয়া পাৰ্টি ওয়্যাৰ আৰু ধুনীয়া গৰ্জিয়াছ কাপোৰ বুলি ক'ম আৰু এইযোৰ আমি বহুত ৰিজনেবল বেষ্ট প্ৰাইচত দিছোঁ 8800 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া বুটা খুব ঘন ঘনকৈ কৰা হৈছে 9100 টকাত ল'ব পাৰিব 9100 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈয়ে আছে 9100 টকা আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ আৰু এই অফিচাৰ চইচৰ ধুনীয়া জোৰা ল'ব পাৰিব 6800 ৰুপিছত 6800 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে অফিচাৰ চইচৰ ধুনীয়া জোৰা 6800 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটীৰ যিকেইটা দিন থাকো ভাবো অকমান লাইভ কৰি দেখাই দিওঁ যে আপোনালোকে অফলাইন আহি হলো ল'ব আজিকালি কাংকানৰ বাহিৰে বেলেগ দোকানৰ মেখেলা চাদৰ কিনিবলৈ মন নাযায় ডেজি হাজৰিকা বৰুৱা বাইদেউ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া কথাষাৰ আপুনি লিখি দিছে ভাল লাগি গৈছে আৰু এনেকুৱা আপোনালোকে কমেন্ট দিয়াৰ লগে লগে ধৰক অলপ মনটো আকৌ জোচ আহি যায় 6800 ৰুপিছ নহলে কেতিয়াবা হেমেকাও হৈ থাকে বাৰু মন আৰু হেমেকা হ'বই স্বাভাৱিক কথা কিয়নো কাপোৰ বিপণী বুলি ক'লে কি হ'ব কাপোৰৰ লগত মানুহ দোকান ঘৰ চলোৱা এটা বহুত ডাঙৰ চ্যালেঞ্জ হয় বিশেষকৈ মহিলাসকলৰ কাৰণে আৰু এইযোৰ হৈছে কন্ট্ৰাষ্টত খুব ধুনীয়া অফিচাৰ চইচৰে 6800 ৰুপিছ বাইদেউ প্লিজ শো টছ কটন আজি টছ কটন আনা নহয় বাইদেউ আৰু এইযোৰ হৈছে অফিচাৰ চইচৰে 6800 ৰুপিছত ৰেডি টু ওয়্যাৰ থাকিব ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া পিওৰ টছৰ সৰি অফিচাৰ চইচ 6800 ৰুপিছত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈ আছে ব্লাউজটো খালি সিলালে হ'ব 6800 ৰুপিছ আৰু এইযোৰ হৈছে ব্ল্যাক কট অফিচাৰ চইচ এনে কাপোৰযোৰ দাম কিয় বুলি আপোনালোকৰ লাগিব পাৰে কিন্তু পিন্ধিলে গম পাব যে কলা হলো বা কেইটামান ফুল থাকিলে বহুত ধুনীয়া বুলি ইয়াৰ দাম হৈছে 5300 টকা
আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা আৰু এই অফিচাৰ চইচৰ ধুনীয়া যোৰা ল'ব পাৰিব 6800 টকাত ৰেডি টু ওয়্যাৰ হৈ আছে আৰু পিন্ধিলেহে গম পাব যে আৰাম কিমান 6800 টকাত আৰু এইযোৰ হৈছে টছৰ সৰু সৰু টিকলা টিকলা বুটা থকা ধুনীয়া ডাই টছৰ এইযোৰ ল'ব পাৰিব 6800 ৰুপিছত বকুল গুড নাইট আৰু এইযোৰ হৈছে টছৰ ধুনীয়া যেটো কাপোৰ আমি বাৰে বাৰে পিন্ধিব পাৰো আৰু মই সদায় গুৱাহাটীত বেষ্ট কাপোৰ আপোনালোকক দিছো আৰু ডিব্ৰুগড়টো ইয়াৰ দাম হৈছে 8200 ৰুপিস ডিব্ৰুগড়টো আমি হে আধা ঘণ্টাতে গৈ পাওঁ লাগ বুলি ক'লে আমি গধূলি আহি আছো দেই বাইদেউ কাপোৰ কেইটামান ইটো ডিজাইন দিয়ক বুলি ক'লে আমি ফটকে গৈ কোনোবাই দি থৈ আহে ডিব্ৰুগড় নহলো গাইড পঠিয়াই দিয়ে এইযোৰ হ'ব 5700 ৰুপিস আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া ডবুৱা মাৰা যোৰা 6900 টকাত ল'ব পাৰিব পিয়ৰ কেঁচাপাতৰ দেখুৱাইছিল নেকি নাই দেখুৱা নাই বাইদেউ কাইলৈকেহে দেখুৱাম চাগে নহলেও ধেমাজিৰ পৰা দেখুৱাব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া 6900 টকাত ল'ব পাৰিব ডবুৱা মাৰা যেটো সদায় এবাৰ ইয়াক কোনো আপডেট কৰাৰ প্ৰয়োজন নাই যেনেকা থলো যেতিয়া থলো হি সদায় বিক্ৰী হৈয়ে থাকিব আজি নহলো কিন্তু মানুহে আকৌ ৰিবি গাছেং আনিব দেই বিহু স্পেশাল ৰিবি গাছেং পিন্ধা সময় গলগে যে বাইদেউ এনেকে কৈ কম আৰু গোল বুলিয়ে মই ভাবিছো বাৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ অকমান দাম হ'ব 13900 টকাত ল'ব পাৰিব গুটে গাতে কাম কৰা ডিএমসি হুটাৰে কৰা আৰু এইযোৰ হৈছে নামচাইত বনোৱা খুব ধুনীয়া পিয়ৰ টছৰ যোৰা এইযোৰ ল'ব পাৰিব 11500 ৰুপিস 11500 ৰুপিস আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ডবুৱা মাৰা ধুনীয়া যোৰা এইযোৰা ল'ব পাৰিব 6900 টকাত 6900 টকাত ল'ব পাৰিব 6900 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে গেৰো ডিজাইনত থকা ধুনীয়া নাচি থকা ময়ূৰ যেটো ময়ূৰ দেখিলে ভাল লাগে কিছুমান ময়ূৰ বহুত বেছি পাখি মেলি থাকে কিন্তু ই পাখি বহুত মেলা নাই পাখি যেটো আছে ময়ূৰৰ নিজৰ পাখিটো ধুনীয়াকৈ মেৰিয়ে নিজৰ গাতে দিছে যেটো নেকি অকমান যেতিয়া অলপ হেলনিয়া কৰি চালে ভাল লাগে বুলি কোৱা এটা হেৰি থাকে যে ফটো উঠালেও চাবচোন তেনেকে কৈ আছে 9000 কিমান টকা আছিল জানো 100 টকা নে সামথিং তেনেকে আছিল বাৰু আৰু এইযোৰ হৈছে পিয়ৰ টছৰ সৰু সৰু টিকলা টিকলা বুটা থকা ধুনীয়া যোৰা 6800 টকাত ল'ব পাৰিব 6800 টকাত ল'ব পাৰিব আৰু আপোনালোকৰ বিশেষ প্ৰয়োজন নহলে আপোনালোকে একেদিন ৰখি দিয়ক বেছিকেটা দিন নাই আৰু ফেব্ৰুৱাৰী 28 দিনীয়া এবাৰ 29 দিনীয়া নে 28 দিনীয়া জানো কি আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ এই গুটেখিনি ব্ৰাইডাল ফাংচন বা পাৰ্টি ওয়্যাৰ 12500 ৰুপিস বাইদেউ আপোনাৰ দোকান গৈছিলো ভাল লাগিল থ্যাংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ আৰু এই ডিজাইন আমি অকমান বেলেগকৈ বনাইছো বাৰু আৰু ইয়াৰ মেখলাখন আৰু দেখাব লাগিব মেখলা যে কিমানটা ওপৰলৈকে ফুল আছে এনেকৈ মেখলাখন হৈছে এখন খুব ধুনীয়া 11500 ৰুপিসত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 8700 টকা 8700 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা 5700 ৰুপিস 5700 ৰুপিসত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা আৰু এইবোৰ কাপোৰ আপোনালোকে জাৰিমতো নিজে ডাইৰেক্ট অৰ্ডাৰো কৰিব পাৰিব 8700 ৰুপিস হয়তো মোতকে 2 টকা এটা কমো দিব পাৰে তাই 8700 ৰুপিসত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈ আছে আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া ৰেড কালাৰত কোনোবা যদি ভাল পাইছে বিশেষ দৰকাৰী নহলে আপোনালোকে 5 তাৰিখৰ পৰা বিহু বজাৰ কিনি কৰিবলৈ আৰম্ভ কৰক আকৌ নহলে এদিন দুদিন আগত কিনি আকৌ তাৰ পাছত মোক বেয়া পাব আপোনালোকে আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া যোৰা 9100 ৰুপিস ৰেডি টু ওয়্যাৰ থাকিব 9100 ৰুপিসত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ কৰি থৈ দিয়া আছে ল'ব পাৰিব আৰু গুৱাহাটীত যেনেকুৱা যিবোৰ কাপোৰ দেখাই থকা হৈছে তেনেকৈ কৈ ল'ব লাগিব আপোনালোকৰ বেলেগে ইয়াত কোনো ৰেডি টু ওয়্যাৰৰ মানে সুবিধাটো ইমান বেছি নাই আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 9500 ৰুপিস ৰেডি টু ওয়্যাৰ হৈ আছে খুব ধুনীয়া পিন্ধিলে কিন্তু বহুত ষ্টেণ্ডাৰ্ড লাগিব কাপোৰযোৰ 9500 ৰুপিস এচিটো লগাব লাগিব নেকি ন আৰু এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া 8700 ৰুপিসত ল'ব পাৰিব 8700 ৰুপিসত ল'ব পাৰিব আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া যোৰা
6,800 rupees ready to wear থাকিব 6,800 rupeesত ধুনিয়াকৈ ready to wear থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে এজুৰ হৈছে ডাইটছৰ সেল বৰ্ডাৰ কৰি নিয়া 7,300 rupees 7,300 rupeesত ল'ব পাৰিব আৰু এজুৰ হৈছে পিওৰ টছৰ খুব ধুনিয়া যত গোটেইখিনি গাতে সৰু সৰু গছবুটা কৰি দিয়া আছে আৰু ইয়াত মেহনতো বহুত হৈছে সময়ও লাগিছে 9,100 টকাত ল'ব পাৰিব 9,100 টকাত ল'ব পাৰিব এজুৰ হৈছে ডাইটছৰ ধুনিয়া 6,300 rupees সিম্পল কিন্তু কাপোৰজোৰ বহুত ধুনিয়া 6,300 rupees সিম্পল এনেকা এজুৰ পিন্ধি মাজত প্লেন হলে ইয়াৰ লগত যদি মিলাই অসমীয়া গহনা পিন্ধি বহুত ধুনিয়া লাগিব এজুৰ হৈছে ডাইটছৰ ধুনিয়া জোৰা আৰু এজুৰা সাদৰখনতকৈ মেখলাখন অকনমান হেভি ধুনিয়া এজুৰ আপোনালোকে ল'ব পাৰিব 7,800 rupees এজুৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 2,000 rupees ৰেডি টু ওয়্যাৰ থাকিব 2,000 rupees অনলাইন অফলাইন ইয়াৰ কিন্তু একেটা প্ৰাইসে হয় 2,000 rupeesত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এজুৰ হৈছে মিচিং পটমিনি সেল বৰ্ডাৰ 3,200 rupeesত ল'ব পাৰিব 3,200 rupees এজুৰ হৈছে মিচিং পটমিনি আৰু এজুৰো কিন্তু ধুনিয়া পটি থকা 3,200 rupeesত ল'ব পাৰিব বাইদেউ গুৱাহাটী পালে নেকি হয় পালো যোৱাকালি বাৰু উকা মুগা মেখেলা চাদৰ ব্লাউজ হৈতে দেখাবলৈ নহয় বাইদেউ আপুনি অৰ্ডাৰ কৰিলে আছে বৈ দিম বেছিদিন নালাগে এসপ্তাহত বৈ দিম কিন্তু এনেকে উকাও ববলৈ নোৱাৰিম আৰু লাহে লাহেকে এজুৰ হৈছে কটন নুনি হোৱাইট 2,400 rupees ৰেডি টু ওয়্যাৰ হৈ আছে এজুৰ হৈছে কটন নুনি ধুনিয়া আৰু কটন নুনি বহুত কেবাজৰো আমি ৰেডি টু ওয়্যাৰ কৰি দিছো আৰু ৰেডি টু ওয়্যাৰ কালাৰবোৰ আমি ধুনিয়াকৈ মই কাইলৈকে যামগে চাগে কাইলৈ নহলে পৰহি ৰাতিপুৱা কাইলৈকে যাবলৈ চেষ্টা কৰিম 2,400 rupees কিয়নো আকৌ বিহু বুলি ইয়াত আহি থাকিবই লাগিব তেতিয়া হেকানে একেটা দিন আছে যেকেটা দিন মই অকনমান ধেমাজিত থাকি আপোনালোকৰ কাৰণে কাপোৰো ৰেডি কৰিম আৰু ইয়াত আহি ধৰক মোৰ দোকানলৈকে আহিলে ইটো হিটো কিবা কি প্ৰগ্ৰামতো আহা হয় আৰু বিপণীত কি বস্তু কমি হৈ আছে আৰু কি বস্তু দৰকাৰ হৈ আছে হেবোৰ নিশ্চয়কৈ চাই গলে মোৰ ভাল লাগে এনে ভিডিও কলত চাই থাকো তথাপিও এজুৰ হৈছে কটন নুনি ধুনিয়া এইবোৰ গুটেখিনি মই ধেমাজিৰ পৰা আপোনালোকৰ কাৰণে বিশেষকৈ ৰেডি কৰি আনি দিছো যাতে আপোনালোকে বিহুৰ সময়টো চিন্তা কৰিব নালাগে না কাংকানত গলে আপোনালোকৰ সমস্যাৰ সমাধান হ'ব বুলি তেনেকৈ ভাবিব পৰাকৈ নাই ৰেডি টু ওয়্যাৰ থাকিলে ইনস্ট্যান্ট ললে আৰু পিন্ধিলে আৰু হোলসেলাৰ সকলৰ কাৰণেও অকমান ৰেডি টু ওয়্যাৰ নকৰা ৰাখি 2,400 rupees এজু কাপোৰ আৰু এজুৰ হৈছে কটন নুনি 2,400 rupeesত ল'ব পাৰিব হোলসেলাৰ যি সকল হোলসেলাৰ বাইদেউ সকলৰ কাৰণেও ৰেডি টু ওয়্যাৰ নোহোৱা কাপোৰো আজি আমি 365 নে 70 এনেকা আনি দিছো যেটো আপোনালোকে হোলসেল কৰি লৈ কিনে বিক্ৰী কৰিব বিচাৰে আৰু এজুৰ হৈছে কটন নুনি 2,200 টকা ৰেডি টু ওয়্যাৰ নকৰাকৈ 2,200 টকাত ল'ব পাৰিব এজুৰ হৈছে কটন নুনি ধুনিয়া জোৰা 2,400 টকাত ল'ব পাৰিব 2,400 rupeesত ল'ব পাৰিব 2,400 rupees এজুৰো ধুনিয়া ৰেডি টু ওয়্যাৰ হৈ আছে 2,400 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে আৰু এখিনি কাপোৰ গুটেখিনি ধেমাজিত নহয় গুৱাহাটীত দিয়া হৈছে ডিব্ৰুগড়তো বহুতখিনি কাপোৰে কটন নুনি ৰেডি টু ওয়্যাৰ কৰি দিছো আমি আৰু ধেমাজিত আৰু বহুতখিনি ৰেডি টু ওয়্যাৰ হৈ আছে 2,400 rupees আৰু এজুৰ হৈছে কটন কেঁচাপাতৰ সেল বৰ্ডাৰ কৰি নিয়া ধুনিয়া জোৰা 3,400 rupeesত ল'ব পাৰিব 3,400 rupeesত ল'ব পাৰিব আৰু এজুৰ হৈছে খুব ধুনিয়া কটন নুনিৰ সেল বৰ্ডাৰ কৰি নিয়া আৰু এফালে সেল বৰ্ডাৰ কৰি নিয়া ধুনিয়া জোৰা ল'ব পাৰিব 3,400 rupeesত আৰু এজুৰ হৈছে 3,400 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু 9101146547 আৰু এজুৰ হৈছে কটন কেঁচাপাতৰ ধুনিয়া একদম পখিলা দহি মৰম লগাকৈ কৰি দিছে ইয়াৰ দাম হৈছে 3,850 টকা
3850 টকাত ল'ব পাৰিব আৰু আমাৰ কটন কেঁচা পাটৰো খুব ধুনীয়া ধুনীয়া শাড়ী আছে শাড়ীটো হয়তো আজি মই দেখাব নোৱাৰিম কিন্তু শাড়ীও আছে য'ত আপোনালোকে বিহু সময়ত যিসকল আপোনালোকৰ বান্ধৱী আছে বা কাবাক গিফট কৰিব লাগে আপোনালোকৰ বছ বা কোনোবা মেখেলা চাদৰ নিপিন্ধে আপোনালোকে বিহু বুলি শাড়ী এখন যদি দিব বিচাৰে হ্যান্ডলুমৰ তেন্তে আমাৰ কাংকান বিপণীত আছে আৰু আমাৰ কটন কেঁচা পাটৰ শাড়ী কেইখন বহুত বেষ্ট বুলি ক'ব পাৰো কিয় মই নিজেও পিন্ধিছো আৰু বহুত বেষ্ট এণ্ড কমফৰ্টেবল ৱে এইযোৰ হৈছে 4200 টকাত ল'ব পাৰিব আজি শাড়ী কেইখন ক'ত থলা তলত থৈছা ন ওলাই দিবাচোন মই নিজে দেখাম আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ 3850 টকাত ল'ব পাৰিব 3850 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ গছবুটা থাকিলে এনে কাপোৰযোৰ ধুনীয়া লাগে লাগিলে যি কালাৰে নহওক কিয় আৰু ইয়াৰ দাম হৈছে 4250 টকা 4250 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন পটমিনিত কেঁচা পাট বোৱা 3300 টকাত ল'ব পাৰিব আৰু কাৰোবাৰ যদি বিশেষ একো ইমান ইমাৰ্জেন্সি দৰকাৰ নাই তেন্তে আপোনালোকে 5 তাৰিখৰ পৰা আৰম্ভ কৰক আমাৰ কাংকানৰ বিপণী বজাৰ কৰা এইযোৰ হৈছে কটন কেঁচা পাটৰ 3850 টকাত ল'ব পাৰিব 3850 টকা আৰু এইযোৰ হৈছে কোনে ইমান জুজুকে বন্ধ কৰি আছে কোন হয় এইটো গ্লাস ভাঙিব ৰ কোনে লাহে লাহে কৰাব ইয়াত গ্লাস ভাঙিলে মিস্ত্ৰী বিচাৰিবলৈ বহুত দিগদাৰ আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া 5500 रुपीस অলপ মিহিকে গ্লাসবোৰ ধৰিবি আকৌ মানে ভাঙি থাকিলে আকৌ পইচা পাতিৰ কথা নহয় ইয়াত মিস্ত্ৰী নাপায় বহুত দিগদাৰ আৰু এইযোৰ হৈছে খুব ধুনীয়া পিওৰ টছৰ ইয়াৰ দাম হ'ব 7300 रुपीस ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ যে খুব ধুনীয়া ডাইটছৰ এইবোৰ আপোনালোকে ওয়েডিং ফাংচন অকেজনতো চাব পাৰে বা পিন্ধিবলৈ ভাবিব পাৰে কিন্তু চইচটো নিজৰ নিজৰ যেহেতু পাঁচটাঙলে যেনেকৈ একে নহয় তেনেকৈ সবৰে মনো বেলেগ বেলেগ থাকে 8700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিওৰ ডাইটছৰ ধুনীয়া সৰু সৰু টিকলা টিকলা বুটা কৰি সেল বৰ্ডাৰ কৰি নিয়া ইয়াৰ দাম হৈছে অকমান দাম আছে ইয়াৰ দাম 9200 रुपीस 9200 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া চাদৰখনতকৈও মেখলাখন অকনমান হেভি ধুনীয়া এইবোৰ পাৰ্টি ফাংচন অকেজনৰ কাৰণে আৰু আজিকালি প্ৰায়ভাগ দেখা যায় যে ডাইটছ বা অলপ সিম্পলত গৰ্জিয়াছ কাপোৰহে পিন্ধে সকলোৱে আৰু এইযোৰ হৈছে ডাইটছৰ আৰু এই ধুনীয়া জোৰা ল'ব পাৰিব 9100 रुपीसত 9100 रुपीस ৰেডি টু ওয়্যাৰ হৈ আছে 9100 रुपीस আৰু এইযোৰ খুব ধুনীয়া আৰু মেমৰ কাৰণে আনি দিয়া হৈছিল এইযোৰ খুব ধুনীয়া মই মেমক ফোন কৰাই নাই কোৱাই নাই কি ক'বকে লাগিব আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 8700 रुपीसত বহুত ধুনীয়া জোৰা আৰু এইযোৰ হৈছে খুব ধুনীয়া পিওৰ টছৰ সেল বৰ্ডাৰ কৰি নিয়া 7300 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 7300 টকা আৰু এইযোৰ হৈছে ডাইটছৰ গুটেই গাতে সৰু সৰু টিকলা বুটা থকা 7300 টকাত ল'ব পাৰিব শাড়ী নেকি 7300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 6800 रुपीस আৰু এনেকুৱা ধুনীয়া জোৰা আপোনালোকে অসমীয়া গহনাৰ লগত উলাই থৈ মই নিজে দেখাম খুব ধুনীয়া লাগিব মিলাই যদি পিন্ধে এইযোৰ হৈছে পদ্মিনীত কেঁচা পাট বনোৱা 3300 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ কিন্তু নাই 3300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিওৰ কটনৰ ধুনীয়া জোৰা বগাত যদি কোনোবাই পিওৰ কটনৰ জোৰা ল'ব বিচাৰিছে ল'ব পাৰিব ইয়াৰ দাম হৈছে 1950 টকা 1950 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে পিওৰ কটনৰ ধুনীয়া জোৰা এইযোৰ কিন্তু ল'ব পাৰিব 1650 रुपीस কোনোবাই যদি অকমান ৰাফকৈ গৰমত লাহি পাহিকৈ পিন্ধু বুলি ভাবে ল'ব পাৰিব 1550 रुपीस আৰু এইযোৰ হৈছে পিওৰ কটনৰ ধুনীয়া জোৰা 1950 रुपीसত ল'ব পাৰিব 1950 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে এইযোৰ ৰিডাকশনতে আমি দিছিল বাৰু 1600 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ খাদীৰ খুব মিহি 1600 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিওৰ কটনৰ 1950 रुपीसত ল'ব পাৰিব 1950 টকাত ল'ব পাৰিব
এইযোৰ হৈছে কটন কেঁচাপাতৰ ইয়াত হয়তো আপোনালোকে ভাবিব পাৰে ইমান সৰু একো বিশেষ ডিজাইন নাই কিন্তু দাম কিয় কিন্তু ইয়াৰ সূতা আৰু ঘিচা বা ৱেভিং হেৰিটোৰ কাৰণে দাম হয় ৩,৮৫০ টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ কটনৰ 1,950 rupees 1,950 rupeesত ল'ব পাৰিব তো তোমালোকে চিজিল কৰা মই তেতিয়া সেইটো ফ্ৰণ্ট কেমেৰা কৰি অকণমান দেখুৱাই দিওঁ শাৰী কেইখনমান দেখুৱাওঁ আপোনালোকক ফ্ৰণ্ট কেমেৰা কৰিয়ে দেখুৱাই দিওঁ আপোনালোকে তুমি মেলি দিবা হা আৰু কটন কেঁচাপাতৰ খুব ধুনীয়া শাৰী এইবোৰ নিজে দেখুৱাবলৈ মোৰ মন গ'ল খুব ধুনীয়া এখন শাৰী চাওক এখন আপোনালোকে ল'ব পাৰিব 5,700 rupees আৰু ইয়াত গোটেইখিনি এৰি সূতাৰে ফুল কৰা হয় কোনোবা আনি দিব লাগিব দেই 5,700 rupeesত ল'ব পাৰিব তাতে জাপি দেখি এইটো টানি নিদিবি হা কি হৈ থাকে লাইটৰ কানেকশ্যন 5,700 rupeesত ল'ব পাৰিব তো মই এইফালে যাম ইয়েছ এনেকুৱাহে ধুনীয়া হয় ইফালে বেয়া হয় আৰু এইফালে হৈছে কটন কেঁচাপাতৰ শাৰী বহুত ধুনীয়া আৰু কমফৰ্টনেছ আৰু কোৱালিটিত গ'লে সদায় আপোনালোকক ৰেটিঙত মই নিজে ক'ব পাৰিম মোৰ কাপোৰ বুলি নহয় বা নিজৰ কাপোৰটো সদায় নিজে ভাল দেখে নিজক সদায় নিজে ধুনীয়া দেখে আৰু দেখিবই লাগে কিন্তু এইযোৰ কাপোৰ আপোনালোকে বহুত ধুনীয়া শাৰীখন 5,700ত ল'ব পাৰিব ইয়াৰ পাৰি যিটো দেখিছে ন হালিকা পাৰি কৰা হৈছে খুব ধুনীয়া 5,700 rupeesত ল'ব পাৰিব ইয়াৰে আৰু এটা আৰু এইফালে হৈছে 5,700 rupees ইয়াত গোটেইখিনি এৰি আৰু ঘিচা ৱৰ্কেদি কৰা হৈছে আৰু শাৰীকেইখন বহুত লাইট ৱেইট আৰু ইয়াৰ লাইট ৱেইট মানে পিন্ধিটো বহুত ভাল পাব ক'লোৱে নহয় আপোনালোকে যদি কমফৰ্টনেছৰ ৰেটিঙত যদি যায় কি বুলি কওঁ যদি বেয়া পাই লিখিলেতো ভাল না বেয়া পালেতো ধৰক হেৰি নহয় কিন্তু যদি অৰিজিনেল হেৰিত যদি যায় নাই মই বোলে একদম ৰাইট পইণ্ট দিম বা ৰাইট ভিউত কম বুলি ক'লে মানে আপোনালোকে এখন শাৰী কালাৰ ভাল নালাগিব পাৰে কিন্তু ৱেইট বা কমফৰ্টত আপোনালোকে বহুত পিন্ধি ভাল পাব 5,700 rupees বহুত ধুনীয়া আছে আৰু এইটো এটা নতুন হেৰি বনালোগে বাৰু কালাৰটো এইটো হৈছে পিংকত বহুত ধুনীয়া এইবোৰ গোটেইখিনি নতুন আপোনালোকৰ কাৰণে ইয়াত দিছোঁ আৰু যিসকল আমাৰ অফিচাৰ মেম ৰেগুলাৰ যাবলগীয়া হয় বা শাৰী পিন্ধিবলগীয়া হ'ল তেতিয়া কিন্তু আপোনালোকে হেণ্ডলুমৰ শাৰীখন ল'ব পাৰিব বহুত আৰাম এখন চাওক বহুত ধুনীয়া 5,700 rupeesত ল'ব পাৰিব আৰু ইয়াত পটি থকাৰ কাৰণে সেইখনত পাৰি থকাত যিটো পাৰি থকাতকৈ অকণমান শ্লাইড গধুৰ সেইটো তাকো বহুত বেছি নহয় ইয়াৰ দাম হৈছে 5,700 rupees বহুত ধুনীয়া 5,700 rupeesত ল'ব পাৰিব এইটো নালাগে আৰু এইফালে হৈছে পিয়ৰ কটনৰ আৰু এইখন পিয়ৰ কটনৰ শাৰী এই কটন পাততকৈ কিন্তু অকণমান ৱেইটটো আছে ইয়াৰ দাম হৈছে 4,700 rupees এইখনো ধুনীয়া হয় এইবোৰ শাৰী অকল আমাৰ ইয়াতহে পাব আৰু এইখন শাৰী কিন্তু আমাৰ নামচাইত বনোৱা হৈছে আৰু বাকী কেইখনটো মোৰ হেৰিত বনোৱা আৰু এইখন নামচাইত বনোৱা হৈছে নামচাইৰ অফিচাৰ্ছ চইচ কোৱালিটিতে বনোৱা হৈছে খুব ধুনীয়া আৰু এইফালে হৈছে আচল পাৰ্চন আৰু ইয়াত এনেকৈ পিন্ধিলে বহুত ধুনীয়া লাগিব এইযোৰ কিন্তু অকণমান দাম হ'ব 6,300 rupees 6,300 rupeesত ল'ব পাৰিব ধুনীয়াকৈ পিন্ধি আৰাম পাব 6,300 rupees পাৰি থকা ল'ব আৰু এইখনো হৈছে খুব ধুনীয়া এইখনো কিন্তু নামচাইতে বনোৱা আৰু এইখনো ল'ব পাৰিব 6,300 rupees আৰু ইয়াৰ ব্লু কালাৰ পাৰিটোৰ কাৰণে বেছি ধুনীয়া লাগিছে ল'ব 6,300 rupeesত ল'ব পাৰিব 6,300 rupees আৰু আমাৰ কাংকান ধেমাজিৰ গুৱাহাটী বিপণীত আপোনালোকৰ কাৰণে বহুতখিনি শাৰী আছে হয়তো ৰেটটো অকণমান বেছি পাব পাৰে কিছুমানে 500-600 টকীয়া শাৰীও বিচাৰি আহে হয় 500-600 টকীয়াতো ধুনীয়া আৰাম কোমল শাৰী পায় কিন্তু হেণ্ডলুমৰ শাৰী 500-600 টকাত নাপাব আৰু যদি শাৰী ল'ম বুলি কয় মই কিন্তু এইখন শাৰীহে ল'বলৈ ক'ম দেই বহুত কালাৰ একদম চবাৰ মিঠা ধুনীয়া ইমান ভাল লাগিছে আৰু ইয়াৰ পাৰীটো চাওক ইমান ধুনীয়া এইখন শাৰী কোনোবা যদি শাৰী ল'ম বুলি চিন্তা কৰি আছিলে মুগাৰ ৰিহা আছে বাইদেউ কোনোবা যদি চিন্তা কৰি আছিলে দেন এইটো লওক এইখন শাৰীটো ইয়াৰ ফুলৰ হেৰি বহুত ধুনীয়া ঘিচা এদি কৰা ফুটা আৰু খিচা এদি বহুত ধুনীয়া
5,700 rupees বহুত ধুনীয়া আৰু শাড়ীখন পিন্ধিটো কমফৰ্টনেছৰ ক্ষেত্ৰতো বহুত পাব বা মহাৰাষ্ট্ৰৰ মানুহ এজন চাপ কৈছে মোক তেওঁৰ ৱাইফৰ কাৰণে কাপোৰ ল'বলৈ আপুনি যিমান পাৰে ভাল আৰু একুৰেট কৰি দিব থেংক ইউ মই কিন্তু নাথাকিম চাগে মইতো যামগৈ আহিমগৈ পাছতকৈ কিন্তু এতিয়া গৈ ল'ব লাগিব আৰু ইফালে হৈছে য়েল্লো মোৰ এনেকুৱা এখন শাড়ী আছে ইয়াতকৈ অকণমান হেৰি বাৰু ইয়াতো চাওক আমি গোটেইখিনি পাৰি লগাই দিছোঁ মানে পতি দিয়া নাই পাৰি দিলে মানে শাড়ীখন পিন্ধিবলৈ কাৰণে আৰাম হয় আৰু ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড লুকছ ইয়াৰ শালিকা পাৰি বুলি কয় এনেকৈ চাওক বহুত ধুনীয়া দেখিছে নহয় এইটো পাৰি এয়া এই তলত লাগিছে আৰু এইখন যে বহুত ধুনীয়া বহুত ধুনীয়া পিন্ধিটো ভাল পাব আৰু কালাৰো বহুত ধুনীয়া আৰু ভাল লগা মিঠা য়েল্লো কালাৰ একদম টেকটেকিয়া মানে চকু বেয়া হৈ যোৱা কালাৰ য়েল্লো কালাৰটো নহয় একদম মিঠা ভাল লগা কালাৰ 5,700 rupees আৰু ওলাবা আৰু শাড়ী ওলাব ক'লোঁ বুলি এদমমান উলিয়াই দিছে আৰু এইযোৰ কিন্তু এই অকণমান চাই দিবি দেই এইযোৰ কিন্তু পাত বোৱা হৈছে বহুত ধুনীয়া এইযোৰ কিন্তু পাত বোৱা হৈছে বহুত ধুনীয়া এইখন শাড়ী ভাল পাব এইখন শাড়ী বহুত ধুনীয়া আৰু বহুত পাতলা লাইট ৱেইট আছে ইয়াৰ দামটো অকণমান বেছি আছে এইখিনি গোটেইখিনি আচল পৰ্যন্ত আচলত থাকিব আৰু এনেকৈ গোটেই শাড়ীতে বুটা থাকিব বহুত ধুনীয়া ইয়াৰ দাম হ'ব 7,300 rupeesত বহুত ধুনীয়া 7,300 rupees আৰু জাপি কৰি পিন্ধকচোন কেনেকৈ ষ্টেণ্ডাৰ্ড লাগিব এনেকৈ হ'ব জাপি পিন্ধিলে 7,300 rupeesত ল'ব পাৰিব আৰু নহ'লে হৈ যাব শাড়ী বহুত আছে ইয়াত দেখুৱাহে নহয় আৰু এইফালে হৈছে কটন কেঁচাপাতৰ বহুত ধুনীয়া ইয়াত এৰি আৰু ঘিচাৰে কৰা আছে 5,700 rupeesত ল'ব পাৰিব 5,700 rupees কি হৈছে হেণ্ডমেড কাপোৰ বিচাৰিলে মই আপোনাৰ ভিডিঅ' দেখাই দিলোঁ থেংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ আছে ন মই নহ'লে ষ্টাফ আছে মেনেজাৰ আছে হেৰি আছে সুবিধা নহয় মইতো যিমান পাৰে ভাবোঁ ছোৱালীবিলাক ভাল ব্যৱহাৰে কৰে এনে বেলেগ ক'ৰবাত আমি গৈছোঁ দেখিছোঁ কিমান কাপোৰ দেখায় কিমান কাপোৰ নেদেখায় সিহঁতে ট্ৰাইল কৰে কিন্তু আমাৰ ছোৱালীকে যদি মই ভাল বুলি ক'ব পাৰোঁ আৰু এইখন যে বহুত ধুনীয়া পিয়'ৰ কটনৰ বহুত ধুনীয়া এইখন কিন্তু আমাৰ নামচাইত বনোৱা হয় আৰু পিন্ধিলে যে এনেকৈ যদি পিন্ধে ধৰক শাড়ীৰ বৰ্ডাৰটো আপোনাৰ এনেকৈ হ'বতো আৰু ইফালে হৈছে আঁচলখন বহুত ধুনীয়া 5,300 rupees পিন্ধি বহুত আৰাম পাব 5,300 rupees মই আৰু এইখন শাড়ী পিন্ধাৰ লগে লগে নিজক ভালে দেখি গ'লোগৈ আৰু নিজে 5,300 rupeesত ল'ব পাৰিব আৰু আমাৰ আজি ৰাতি লাইফ ইয়াতে সামৰিছোঁ গুড নাইট শুভৰাত্ৰি সকলোকে